মালাৰ নতুনকৈ বিয়া হৈছিল, কিন্তু তাই শহুৰৰ ঘৰখন একেবাৰেই ভাল পোৱা নাছিল, কাৰণ তাত জেঠালেক আৰু নবৌক আছিল। মালা বহুত লোভীয়া স্বভাৱৰ আছিল। তাই বিচাৰিছিল এখন অকলশৰীয়া ঘৰ, আৰু তাই এদিন তেনেকৈ গিৰিয়েকক ক'লে, হেৰি শুনিছে, আমাৰ এতিয়া নতুনকৈ বিয়া হৈছে, গতিকে আমি এতিয়া দুয়োজন অকলশৰে থকাটো ভাল। আপুনি আপোনাৰ ককাইদেউ নবৌক নকয় কিয় তেওঁলোক বেলেগকৈ থাকিবলৈ? মালা, তুমি এইবোৰ কি কথা কৈছা? মই এতিয়া তেওঁলোকক এইটো কথা কেনেকৈ কওঁ? আৰু মা-দেউতায়ে দুয়োজন ককাই ভাইৰ নামত এই ঘৰটো লিখি দি থৈ গৈছে, গতিকে আমাৰ দুয়োজনৰে এই ঘৰটোত অধিকাৰ আছে। অহ, মই সেইবোৰ একো নাজানো। আপুনি যি কৰে কৰক। বিয়াৰ আগতেতো মই এটাই সপোন দেখিছিলোঁ, মই আৰু মোৰ স্বামী অকলে থাকিম, ধুনীয়াকৈ জীৱন কটাম। মালা, আমি জানো এতিয়াও সুখত থকা নাই? তোমাকনো আৰু কি বেলেগকৈ সুখ লাগে? তুমিয়েই কোৱাচোন বাৰু। আমাৰ আচল ঘৰটোৱেই নাই, মোক এটা ঘৰ লাগে, অকলশৰীয়া ঘৰ, বুজি পাইছেনে আপুনি? সাগৰে মালাক বহুত বুজালে, কিন্তু মালায়ে বুজিবলৈ চেষ্টাই নকৰিলে। আহাৰ মানি সাগৰ শুই থাকিলেগৈ, কিন্তু মালাৰ খঙত টোপনিয়ে অহা নাছিল। তাই বহি বহি ভুৰভুৰাই আছিল। কেনেকৈ ইমান আৰামত ঘুঙাই ঘুঙাই শুই আছে চোৱা, এওঁৰ যে মোলৈ অকণমানো চিন্তা নাই। যিয়েই নহওক কিয়, মই মোৰ ঘৰখন বেলেগকৈ সজামেই। মালাৰ ভাৱবোৰ বহুত বেয়া আছিল, আৰু কেনেকৈ কি কৰিব পাৰি তাই সুবিধা বিচাৰি ফুৰিছিল। কিন্তু এদিন হঠাৎ তাই সেই সুবিধাটো পাই গ'ল। তাই বজাৰ কৰি ঘৰলৈ উভতি আহি আছিল। তেতিয়াই তাই বহুত ভাগৰ লাগিল, আৰু তেতিয়াই তাই এজোপা গছৰ তলতে বহি ল'লে। খোজকাঢ়ি কাঢ়ি ভাগৰি লাগি গ'ল। অলপ ইয়াতেই বহি লওঁ, তাৰ পাছতহে আকৌ ঘৰলৈ যাম। ভৰিকেইটা একেবাৰে বিষাই গৈছে। মালা যিজোপা গছৰ তলত বহি আছিল, সেই গছজোপাৰ ওপৰত দুটা ভূত বহি আছিল। সিহঁতে মালাক দেখি সিহঁতে কথা পাতিলে। ঐ, চাচোন চা, তাই কেনেকৈ ইয়াত বহি আৰাম কৰি আছে। এইটো আমাৰ ঘৰ, ব'ল আমি তাইক গৈ খেদোঁগৈ। দুয়োটা ভূত মালাৰ সন্মুখলৈ গ'ল। ভূত দুটাক দেখি মালায়ে বহুত ভয় খালে। ভূত, ভূত, পলা ইয়াৰ পৰা, পলা সোনকালে। তই সোনকালে যা ইয়াৰ পৰা, এইটো আমাৰ ঘৰ, গতিকে তই ইয়াত বহিব নোৱাৰ। মোৰ ভুল হৈ গ'ল, ক্ষমা কৰি দিব। মোৰ ভাগৰ লাগিছিল, সেইবাবেহে বহিছিলোঁ অকণমান। তই তোৰ ঘৰত গৈ বহ। গৈ ইয়াত কিয় বহিছ? তোৰ নিজৰ ঘৰ নাই নেকি? এনেকৈ যে ইয়াত বহি আছিলি। ঘৰ এটা নথকা নহয়, আছে, কিন্তু সেইটো মোৰ ঘৰ বুলি ক'ব নোৱাৰোঁ। বাৰু মই এতিয়া যাওঁ, মোক ক্ষমা কৰিব আপোনালোকক অশান্তি কৰাৰ বাবে। ৰচোন ৰ, তই কি কলি? তোৰ ঘৰ এটা আছে, কিন্তু তোৰ নহয় মানে কি? সেইবোৰ কথা বাদ দিয়ক। মোৰ দুখৰ কথানো আপোনালোক দুটা ভূতে কি বুজি পাব? মোৰ দুখৰ কাহিনী শুনা মানুহ কোনোৱেই নাই। কচোন ক, তোৰ কথাবোৰ আমাকেই ক। এনেও আমি বহুত দিন মানুহৰ সৈতে কথা পতা নাই। তোৰ কাহিনীটো শুনি আমিও মনোৰঞ্জন লওঁ। শুনক তেতিয়াহ'লে, মোৰ এটা সপোন আছিল, এটা ঘৰত মই আৰু মোৰ স্বামী অকলশৰীয়াকৈ থাকিম। কিন্তু সেই কথাটো মোৰ স্বামীয়ে বুজিয়েই নাপায়। আমাৰ ঘৰত এতিয়া তেওঁৰ ককায়েক নবৌকো থাকে। সেই কথাটোৰ বাবে মোৰ বৰ অশান্তি হৈ আছে। এইটো আকৌ কি কথা? ককায়েৰ নবৌয়েৰক ঘৰৰ পৰা উলিয়াই দে, সমস্যা শেষ। কি কথা কৈ আছে আপুনি? মইতো আপোনাক অলপ আগতে ক'লোৱেই, মোৰ স্বামীয়ে তেওঁলোক ঘৰৰ পৰা ওলাই যোৱাটো নিবিচাৰে, গতিকে এয়া কেতিয়াও সম্ভৱ নহয়। তোৰ গিৰিয়েৰে গম নোপোৱাকৈ কামটো কৰ, তেওঁলোকক ভয় খুৱাই ঘৰৰ পৰা খেদাই দে, যাতে তেওঁলোকো ঘৰৰ পৰা গুচি যায়, আৰু তোৰ গিৰিয়েৰো কথাটো গম নাপায়। কিন্তু মই এইবোৰ কেনেকৈ কৰিম? তেওঁলোকক মই কেনেকৈ ভয় খুৱাম? তই যদি অনুমতি দিয়, তেতিয়াহ'লে তোৰ কামটো আমিয়েই কৰি দিওঁ। ভূতটোৰ কথা শুনি মালায়ে ক'লে, কি? আপোনালোকে এই কামটো কৰিব পাৰিব? আপোনালোকে এনেকুৱা কৰিলে মোক বহুত উপকাৰ কৰা হ'ব। আমি বাৰু তোৰ কামটো কৰি দিম, কিন্তু তাৰ বিনিময়ত তয়ো আমাক কিবা এটা দিব লাগিব, কাৰণ ভূতে কাকো বিনামূলীয়াকৈ সহায় নকৰে, বুজিলি? ভূতটোৰ কথা শুনি মালাৰ বৰ আচৰিত লাগিল, আৰু তেতিয়াই তাই ভূতটোক সুধিলে, কওক আকৌ তেতিয়াহ'লে, মোক সহায় কৰিলে বিনিময়ত আপোনালোকক কি লাগিব?
বিনিময়ত আমাক লাগিব পেট পূজা। কি দিবি ক আমাক? এইটো কথা। সেইটোনো কি কথা আৰু? মোৰ নিজৰ ঘৰটো হ'লে মই এটা ডাঙৰ পাৰ্টি ৰাখিম আৰু তাত মই বিভিন্ন ধৰণৰ খোৱা বস্তু বনাম। তহঁতো তালৈ আহিবি আৰু পেট ভৰাই খাবি আৰু মই তহঁতলৈ টিফিনো পেক কৰি দিম। মালাৰ কথা শুনি দুয়োটা ভূতে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। আৰে কি হ'ল তহঁতৰ? তহঁতে কিয় এনেকৈ হাঁহিছ? আমাক সেইটো পাৰ্টি নালাগে। আমি হৈছো ভূত, গতিকে আমাক খাবলৈ মানুহ লাগে, মানুহ। যদি তোক আমাৰ পৰা সহায় লাগে তেতিয়াহ'লে তই আমাক মানুহ আনি দিব লাগিব। মালায়ে চিন্তা কৰিলে। তাৰ পাছত তাই ক'লে, ঠিক আছে তহঁতে পাই যাবি, কিন্তু মোৰ কামটো হোৱাৰ পাছত। কথাখিনি কৈ মালা ঘৰলৈ গুচি গ'ল আৰু তাই গৈ থাকোঁতেই ৰাস্তাতে নিজকে ক'লে, মোৰ কামটো যেনে তেনে হৈ গ'লেই হ'ল। তাৰ পাছত মই এওঁক সকলোবোৰ কথা ক'ম। তাৰ পাছত তেওঁ ত্ৰান্তিকৰ হতুৱাই এই ভূতকেইটাক খেদাব। মোৰ কামটোও হ'ব আৰু ভূতকো খেদা হ'ব। এতিয়াৰ বাবেতো মই বাৰু ভূতকেইটাক মোৰ কথাত ফচাই ল'লোঁ। কথাখিনি কৈ মেলি মালা ঘৰলৈ আহিলে আৰু ঘৰলৈ আহি দেখিলে সাগৰে বেগত কাপোৰ ভৰাই আছে। আৰে আপুনি ঘৰলৈ কেতিয়া আহিলে আৰু এই বেগটোত কাপোৰ ভৰাই আছে যে? আপুনি ক'ৰবালৈ যায় নেকি? মালা, অফিচৰ ইম্পৰ্টেণ্ট কাম এটাৰ বাবে দুদিনৰ বাবে মই গুৱাহাটীলৈ যাব লাগিব। ভালেই হ'ল তুমি বজাৰৰ পৰা পালাহি। মই ওলাই দিওঁ দেই। সাগৰ গুচি গ'ল আৰু মালায়ে ভাবিবলৈ ধৰিলে, ভালেই হ'ল এওঁ দুদিনৰ বাবে বাহিৰলৈ গ'ল। এতিয়া মোৰ কামটো আৰামত হৈ যাব। মালায়ে চালাকি দেখুৱাই দুয়োটা ভূতক পিছদিনা তাইৰ ঘৰলৈ লৈ আহিলে। সন্মুখৰ ৰুমটো যে দেখিছ, সেইটোৱেই ককাইদেউ আৰু নবৌৰ ৰুম। তহঁতে তেওঁলোকক ইমানেই ভয় খোৱা যে তেওঁলোকে এই ঘৰখন এৰি থৈ গুচি যায়। কামটো কৰিবলৈও ভাল পাবি, কাৰণ মোৰ স্বামীও ঘৰত নাই। মালা চুপচাপ নিজৰ ৰুমলৈ গৈ বিচনাতে বহি ল'লে আৰু দুৱাৰখন আধা জপাই থৈ দিলে আৰু তাই অপেক্ষা কৰিলে। আৰু সিফালে দুয়োটা ভূত ককায়েক আৰু নবৌৱেকৰ ৰুমত সোমালগৈ। হেৰি শুনিছে? উঠকচোন উঠক, এইফালে চাওক, আমাৰ ঘৰত ভূত ওলাইছে। কি কৈছা তুমি? ভূত? ভূত? পলোৱা ইয়াৰ পৰা, সোনকালে পলোৱা। দুয়োটা ভূতকে দেখি সিহঁতে বহুত ভয় খালে আৰু পটাপট সিহঁত ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। ইহঁতক ভয় খুৱাই একেবাৰেই ভাল নালাগিল। ইহঁতেচোন আমাক দেখিয়েই পলাল। যি হ'লেওতো আমাৰ কামটো হৈ গ'ল। সিহঁতক খেদাই দুয়োটা ভূতে কথা পাতিলে। প্ৰথমে সিহঁতৰ মানুহ খোৱাৰ প্লেন আছিল, কিন্তু এতিয়া সিহঁতে কথা পাতিছে সিহঁতে ডাঙৰ কিবা এটা ভাবিব। সিহঁত দুয়োটা ভূতে নিজৰ মাজতেই কথা পাতিলে সিহঁত আৰু কিমান সেই গছজোপাৰ ওপৰত থাকিব। সিহঁতে যেতিয়া মানুহখিনিক খেদাই সেই ঘৰটো খালী কৰিলেই, গতিকে সিহঁতে এতিয়া মালাকো খেদাই সিহঁতে সেই ঘৰটোত থাকিব। সিহঁতে থিৰাং কৰিলে সিহঁত এতিয়া সেই ঘৰটোতেই থাকিব। দুয়োটা ভূতে ককায়েক আৰু নবৌৱেকক সেইখন ঘৰৰ পৰা খেদোৱাৰ বাবে মালায়ে বহুত ফূৰ্তি পাইছিল। কিন্তু তাই কি জানিছিল, তাইও যে এতিয়া সেই ঘৰখনৰ পৰা খেদা খাব লাগিব, কাৰণ ভূত দুয়োটাইতো সেইটো কথাকেই পাতি আছে। অৱশেষত মোৰ সপোনটো পূৰণ হ'ল। এতিয়া এইখন ঘৰত কেৱল মোৰ স্বামী আৰু মই থাকিম। কথাবোৰ ভাবিয়েই যে ভাল লাগি গৈছে। তেতিয়াই দুয়োটা ভূত ৰুমৰ পৰা ওলাই আহিলে আৰু মালাক ক'লে, আমিতো তোৰ কামটো কৰি দিলোঁ, গতিকে তই এতিয়া আমাৰ মূল্যটো দে। দিম। কিয় নিদিম? কিন্তু মোক অলপ সময় লাগিব। মোৰ মতে এই আমাৰ লগত চালাকি কৰিছে। এয়ে আমাক মূৰ্খ সজাবলৈ বিচাৰিছে। মূৰ্খ সজাবলৈ বিচাৰিছে, তাকো ভূতক। তাৰ মানে আমি এতিয়া এইকেই খাব লাগিব। মালায়ে এতিয়া বুজিছে তাইৰ চালাকি তাইৰ ওপৰতে এতিয়া ভাৰি পৰিছে। তাই কিবা কৰাৰ আগতেই তালৈ সাগৰ আহিলে। সাগৰেও সেই ভূত দুটাক দেখি বহুত ভয় খালে। আপুনি ইমান সোনকালে আহিলে যে? আপুনিতো কালিলৈহে অহাৰ কথা আছিল। কামটো হৈ গ'ল, সেইবাবেই মই সোনকালে গুচি আহিলোঁ। কিন্তু আহি থাকোঁতেই বাটতে দাদা নবৌক লগ পালোঁ। তেওঁ এই কথাবোৰ ক'লে আৰু তোমালৈ মোৰ বহুত চিন্তা হ'ল। সেইবাবে মই ঘৰৰ ভিতৰলৈ পটাপট গুচি আহিলোঁ।
মালায়ে বহুত ভয় খাইছিল কেনেবাকৈ সাগৰে তাইৰ কথাবোৰ যদি গম পাই যায় আৰু তাই একো নোকোৱাকৈ চুপচাপ ৰৈহে আছিল। তাইনো তোক কি ক'ব? মই কওঁ শুন। তাৰ পাছত ভূতটোৱে সকলোবোৰ কথা কৈ দিলে। কথাবোৰ শুনি সাগৰে ক'লে, কি? মালা, মই তোমাক কোৱা নাছিলো তুমি এইবোৰ কথা মনৰ পৰা উলিয়াই দিয়া, কিন্তু তুমি মোৰ কথা নুশুনিলা আৰু ভূতৰ পৰা সহায় বিচাৰি গ'লা। এতিয়া কি হ'ব ভাবি চাইছা এবাৰ? সাগৰ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। কথাবোৰ মই ভালকৈ ভাবিয়েই নাচালো। তুমি মোক ক্ষমা কৰি দিয়া। সাগৰ, আমি এতিয়া কি কৰোঁ বাৰু? দুয়োটা ভূত সিহঁতৰ ফালে আগবাঢ়ি গৈছিল, কিন্তু তেতিয়াই সিহঁত দুয়োটা খিৰিকীয়েদি বাহিৰলৈ জঁপিয়াই দিলে আৰু নিজৰ জীৱন বচাই তাৰ পৰা পলালে। আৰু তাৰ পাছৰে পৰাই এই মালাৰ ঘৰটো ভূতৰ হৈ গ'ল আৰু সিহঁত দুয়োটা ভূত ধুনীয়াকৈ থাকিবলৈ ল'লে।